শাসক পক্ষই হওক বা বিৰোধী পক্ষই হওক এই যে দিছপুৰত থাকে এওঁলোকে আচলতে অসমৰ সাধাৰণ জনতাক মূৰ্খ বুলি ভাবে। মই মাত্ৰ আজি আপোনালোকক 3টা উদাহৰণ দিম আৰু তাৰপিছত ক'ব আচলতে এওঁলোকৰ ধান্দা কি, এওঁলোকে কৰে কি। বিধানসভাৰ এখন অধিৱেশনত লাখ লাখ টকা খৰচ হয়, অথচ সেই অধিৱেশনখনত কি হ'ব লাগে, সেই অধিৱেশনখনত হ'ব লাগে অসমৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ সকলোৱে আলোচনা কৰি তাৰ সমাধানৰ সূত্ৰ এটা উলিওৱা। কিন্তু আমাৰ হোৱা নাই, আমাৰ ইয়াত নহয়। আমাৰ ইয়াত মানে মক্কেলামি কিছুমান কৰে, বাহুল্যামি কৰি কৰি সময় নষ্ট কৰে, সদন বুলি নকয় সেইখন আপোনাৰ হাঁহৰ গঁৰালত পৰিণত হয় আৰু তাৰ ফলশ্ৰুতিত কাৰ লোকচান হৈ আছে কথাবোৰ নিজে চিন্তা কৰক। আৰু এই ক্ষেত্ৰত শাসক বিৰোধী সকলোৰে ভূমিকা একেই। এতিয়া আমি ক'ব খোজা কথাটো হ'ল, মনত আছে নহয় মাৰ্চ মাহৰ 2025 মাৰ্চ মাহত এখন অধিৱেশন হৈছিল। সেই অধিৱেশনখনত আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ এটা ফোন ৰেকৰ্ডিং ভাইৰেল হৈছিল নহয়। হেভি এমাউণ্ট খুজিছিল কাৰোবাক, কোনোবা মহন্তক খুজিছিল। মনোৰঞ্জন তালুকদাৰ মই কৰা নাই একো। হ'ব দিয়ক, মই লগ কৰিম আপোনাক। লগ কৰিম মানে মোক এটা হেভি এমাউণ্ট লাগে দিয়ক, মই একবাৰ হেৰি কৰি লওঁ, মোৰ পাৰ্টনাৰ আছে না লগকেইটা। লগকেইটাৰ লগত কথা পাতক, মহন্তৰ লগত কথা পাতক, হৰমন্তক ক'ব যে বিচাৰিছোঁ। ঠিক আছে। এই ফোন ৰেকৰ্ডিংটোৰ ৰিজাল্ট কি হ'ল? কাৰণ মুখ্যমন্ত্ৰীকে ধৰি শাসক পক্ষৰ সকলোৱে এই ভাইৰেল ফোনটোক লৈ হুলস্থুল লগাইছিল, আনকি তদন্ত কমিটি পৰ্যন্ত গঠন কৰি দিছিল, আনকি মুখ্যমন্ত্ৰীয়ে এই পৰ্যন্ত ঘোষণা কৰিছিল যে ফৰেনচিকলৈ যাব, তাৰপিছত আচলতে এই ফোন ৰেকৰ্ডিংটো হয় নে নহয় তেওঁৰ কণ্ঠ পৰীক্ষা কৰা হ'ব। কি হ'ল? এনেকৈতো চিঞৰ বাখৰ কৰি সময়বোৰ পাৰ কৰিছিল 2-3 দিন। তাৰপিছত ৰিজাল্ট কি? এই ৰিজাল্টটো আমাক লাগে, অসমৰ সাধাৰণ জনতাক ৰিজাল্ট লাগে। হয়তো আপোনালোকে ভাবিছে অসমৰ সাধাৰণ জনতা মূৰ্খ, অসমৰ সাধাৰণ জনতাই যি টি কামত ব্যস্ত আছে, গতিকে এই কথাবোৰ মনত নাৰাখে। আমি দিকে বিফেক্টে মনত কৰি দিছোঁ। কি হ'ল ৰিজাল্টটো? দিলেনে ফৰেনচিকত? মনোৰঞ্জন তালুকদাৰে সেই ধন হেভি এমাউণ্ট খোজাটো সঁচা নে মিছা? যদি খুজিছিল সেই চিণ্ডিকেট চক্ৰৰ নায়ক মহন্ত কোন, সেই মহন্তৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱা হ'ল নে? হৰ্ষ আৰু ৰূপম কোন আছিল? এই কথাবোৰ আলোচনা হ'ব লাগে, অসমৰ সাধাৰণ জনতাই জানিব লাগে। অৱশ্যে এই ক্ষেত্ৰত আমি সংবাদ মাধ্যমক বৰ বিশেষ মানে দোষ দিবলৈ নাযাওঁ, কাৰণ অসমৰ সংবাদ মাধ্যমৰ অধিকাংশই চিণ্ডিকেট চক্ৰৰ লগত বিভিন্ন ধৰণে জড়িত। এই কথাটো আমি বাৰে বাৰে কৈ আহিছোঁ। আনকি অসমীয়া প্ৰতিদিন কাকতক আমি প্ৰত্যাহ্বানো জনাইছিলোঁ যে তেওঁলোক জড়িত যদি নহয় আমাক কওক, স্পষ্টভাৱে কওক। তেওঁলোকে ক'ব নোৱাৰিলে। হৰেণ মহন্তৰ বাতৰি তেওঁলোকে এবাৰ মানে প্ৰকাশ কৰি এবাৰ ডিলিট কৰে, তাকেই প্ৰমাণ কৰে। এই কথাবোৰ এতিয়া নাহোঁ। আনহাতে আৰু এটা কথা মন কৰক, বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন, তেখেতে যে হাতখন ভাঙিছিল, তেখেতক যে আপোনাৰ নুৰুল হুদাই যে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হৈছিল, সাংঘাতিক চিঞৰ বাখৰ, এফআইআৰ পৰ্যন্ত লঞ্চ হৈছিল। ৰিজাল্ট কি? সঁচাকৈ নুৰুল হুদাই আক্ৰমণ কৰিছিল নে নুৰুল মমিনক? সেইখিনি সময়ত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছিল, তেওঁ মানে হাতখন লৰাবই নোৱাৰে। মানে হাজাৰ ধৰ্ণা, প্ৰতিবাদ, চিঞৰ বাখৰ, আস্ফালন, ঢেৰ কিবা কিবি হৈছিল। এতিয়া আমাক লাগে নুমল মমিনক সঁচাকৈ নুৰুল হুদাই মাৰিছিল নে? সেইখন আচলতে কি আছিল? তাৰ ফলাফল কি? দিবনে নিদিয়ে? যদি নিদিয়ে ভাবিম সেয়া নাটক। আৰু সেয়া যদি নাটক আছিল, সেই বাহুল্যামি কৰিবলৈ আপোনালোকক অধিকাৰ কোনে দিলে? সেই টকাবোৰতো সাধাৰণ জনতাৰ টকা, সাধাৰণ জনতাৰ টকা খৰচ কৰি আপোনালোকে বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰে। সাধাৰণ জনতাৰ বিষয়বোৰ আলোচনা নকৰি আপোনালোকে বাৰে ভচু বাহুল্যামি কামবোৰ কৰি এনেকৈ সময় নষ্ট কৰে। এই অধিকাৰটো ভাৰতীয় সংবিধানে আপোনালোকক দিয়া নাই। গতিকে ইয়াৰ ফলাফলটো অসমৰ সাধাৰণ জনতাক লাগে। নুমল মমিনৰ কি হ'ল? সঁচাকৈ তেওঁক নুৰুল হুদাই আক্ৰমণ কৰিছিল নে? আক্ৰমণ যদি কৰিছিল, কংগ্ৰেছ বিধায়কজনৰ শাস্তি কি হ'ল? কিয় আজিলৈকে শাস্তি দিব নোৱাৰিলে? বা গোচৰটো কি হ'ল? এই কথাবোৰ লাগে। আনহাতে সেই অধিৱেশনখনত আৰু এটা বিতৰ্কিত বিষয় আছিল, যিটো বিতৰ্কই চূড়ান্ত সীমা পাৰ কৰিছিল। সেই বিষয়টো আছিল আপোনাৰ বিধায়ক অখিল গগৈৰ পত্নীৰ গীতাশ্ৰী তামুলীৰ এপইণ্টমেণ্ট বিতৰ্ক, তেওঁৰ নিয়োগ বিতৰ্ক। মানে সেই নিয়োগক লৈ সাংঘাতিক হুলস্থুল, চাৰিওফালে আস্ফালন। অখিল গগৈৰ কথাটো কৈ লাভেই নাই, কেনেকুৱা চিঞৰ বাখৰ কৰি কি পৰিৱেশ এটা সৃষ্টি কৰে। কি হ'ল? গীতাশ্ৰী তামুলীৰ এপইণ্টমেণ্ট ঠিকে আছিল নে? ঠিকে হয়নে? মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰ পৰ্যন্ত লিখিছিল অখিল গগৈ ডাঙৰীয়াই তদন্তৰ কাৰণে, আৰু সেই তদন্ত কৰা হ'ল নে? তদন্তত কি ওলাল? কি পালে? মুখ্যমন্ত্ৰীতো বাৰে বাৰে অভিযোগ দিছিল যে তেওঁক নাপাবলগীয়া চাকৰি এটা পাইছে গীতাশ্ৰী তামুলীয়ে, 2-3 জনক অভাৰটেক কৰি তেওঁ চাকৰি পাইছে। কথাটো কিমান সঁচা? সঁচা নে মিছা? যদি মিছা কথা, তেতিয়া এই মিছা কথা কৈ পবিত্ৰ সদনৰ মজিয়াক আপোনালোকে অপবিত্ৰ কিয় কৰিছে? যদি ইয়াৰ কোনো প্ৰামাণিক তথ্য আপোনালোকৰ হাতত নাই, তেনেহ'লে অনাহুত বিতৰ্কটো টানি আনি কিয় অসম বিধানসভাৰ অমূল্য সময়বোৰ নষ্ট কৰিলে? কিয় বৰবাদ কৰিলে? কিয় অসমৰ সাধাৰণ জনতাৰ টকাৰে আপোনালোকে আয়োজন কৰা অধিৱেশনখনৰ এই অৱস্থা কৰিলে? এই কথাবোৰ উত্তৰ দিব লাগিব। অসমৰ সাধাৰণ জনতাক এই কথাবোৰ ক'ব লাগিব। এই অধিকাৰ আপোনালোকক দিয়া নাই, সংবিধানেও দিয়া নাই, অসমৰ জনতাইও দিয়া নাই। যদি দিয়া নাই, এই বাহুল্যামি কিয়? এয়া চেৰাবলীয়া কাৰবাৰ কিয়?
গতিকে প্ৰিয় দৰ্শক এতিয়া নিজে চিন্তা কৰক মই মাত্ৰ 3টা উদাহৰণ দিলোঁ ইয়াৰ পৰা ভাবক এওঁলোকে কি কৰি আছে শাসক বিৰোধী যিয়ে নহওক এটা জেগাত তেওঁলোক এক হৈ যায় মানে তেওঁলোকৰ কথাটো হ'ল সাধাৰণ জনতাক মূৰ্খ সজাই সাধাৰণ জনতাক মিছগাইড কৰি মানে সময়বোৰ পাৰ কৰাব লাগে অধিৱেশনেই হওক বা বিধানসভাৰ অন্যান্য কাৰ্যসূচীয়ে হওক সকলোবোৰ পাৰ কৰিব লাগে শেষ কৰিব লাগে আচল বিষয়বোৰ বিষয় হৈ থাকিব লাগে কাৰণ বিষয়বোৰ সমাধান হ'লে এওঁলোকে পৰৱৰ্তী সময়ত কাক লৈ ৰাজনীতি কৰিব সেইকাৰণে অসমত এনেকুৱা একাধিক বিষয় আছে যিবোৰ বিষয় এওঁলোকে কেতিয়াও শেষ কৰিব নোখোজে বিষয়বোৰ শেষ হোৱা মানে এওঁলোকৰ ৰাজনীতিৰ সান্দ খোৱা বালি তল যোৱা আৰু সেইবাবেই শাসক বিৰোধী সকলোৱে এই কথাবোৰ জীয়াই ৰাখে বাকী বেলেগ একো মতলব নাই আমাৰ কেৱল ডিকেবি ভেক্টৰ কথা হ'ল সময় সময় এই কথাবোৰ আমি মনত কৰি দিম এওঁলোকৰ মুখাবোৰ আমি খুলিম মুখাবোৰ খুলিলেওতো এওঁলোকৰ লাজ বোলা বস্তু নাই এওঁলোকৰতো নিলাজ গতিকে এওঁলোকৰ বৰ বিশেষ বিবেক দংকনো নহয় তথাপিও সাধাৰণ জনতাই যাতে এওঁলোকক জানে এওঁলোক এনেকুৱা মানুহ এই কৈছিল এইটো কৰিব নোৱাৰিলে গতিকে সময় সময় এই অনেক কথা আমি আপোনালোকৰ মাজলৈ আনিম আজি কেৱল এই কথাটো ক'লোঁ আৰু ইয়াতে আপোনালোকৰ ক'বলগীয়া সকলোখিনি কথা মুকলিকৈ ক'ব পাৰিব ধন্যবাদ।